শিক্ষা বিভাগত হ'ব পুনৰ নিযুক্তি ৯,০০০ পদত মেৰ ভিতৰত সম্পূৰ্ণ হ'ব শিক্ষকৰ নিযুক্তি ভৱিষ্যতে শিক্ষা বিভাগত আৰু নহয় ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি এতিয়াৰে পৰা কেৱল নিয়মীয়া পদতে সম্পূৰ্ণ হ'ব শিক্ষকৰ নিযুক্তি বুধবাৰে এখন অনুষ্ঠানত ৰাজ্যৰ শিক্ষা বিভাগত আমূল পৰিৱৰ্তনৰ সাধনৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষা বিভাগত পুনৰ শিক্ষকৰ নিযুক্তিৰ কথা উল্লেখ কৰে আমাৰ যি নতুন নিযুক্তি হ'ব প্ৰায় ৯,০০০ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি হ'ব সেইখিনি আমাৰ নিযুক্তি হওঁতে এপ্ৰিল মে বিহুৰ পাছতে আমি নিযুক্তিখিনি দিব পাৰিম আমি কণ্ট্ৰেকচুৱেল আমি ল'ব নিবিচাৰোঁ বহুত পেইনফুল কাৰণ যি শিক্ষক ল'ম আমি নিয়মীয়া শিক্ষকেই ল'ব বিচাৰিম দ্বাদশ শ্ৰেণীত পঢ়ি থকা ১,১৪৫খন বিদ্যালয় উচ্চতৰ মাধ্যমিক আৰু কিছু সংখ্যক বিদ্যালয় আমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বুলি কওঁ সেই উচ্চতৰ মাধ্যমিক বিদ্যালয় ১,১৪৫খনলৈ আজি আমি ১৮ কোটি টকা মুকলি কৰি দিওঁ ইমান বিদ্যালয় তেওঁলোকৰ যিখন মাচুল লোৱাৰ ৰচিদ তাত ক'ৰবাত মই টিউশ্যন ফিটো দেখা পাওঁ গতিকে টিউশ্যন ফিটো ল'ব নোৱাৰে অন্য ধৰণৰ যিবিলাক মেগাজিন ফিজ কালচাৰেল এক্টিভিটিজৰ ফিজ স্পৰ্টছ উইক হয় তাৰ কাৰণে পইচা লয় বা কলেজৰ ডেভেলপমেণ্টৰ কাৰণে কিবা ডেভেলপমেণ্ট ফাণ্ড বা কণ্টিনজেঞ্চি ফাণ্ড এইখিনি ফিজ তেওঁলোকে ল'ব পাৰে এইটো আমাৰ বিদ্যালয় শিক্ষা বিভাগে ফৰ্মেট দি দিছে কিন্তু কোনো বিদ্যালয়ত চৰকাৰী আৰু প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়ত টিউশ্যন ফিজ বুলি ফিজ ল'ব নোৱাৰে টেকন'লজিৰ ছাপৰ্ট নহ'লে আমি আগুৱাব নোৱাৰোঁ যদি মোৰ হোৱাটছএপ এপটোত প্ৰব্লেম নাই যদি মোৰ ফেচবুক এপটোত প্ৰব্লেম নাই মোৰ টুইটাৰত যদি প্ৰব্লেম হোৱা নাই মোৰ ফোনপে'ত যদি প্ৰব্লেম হোৱা নাই মোৰ গুগল পে'ত যদি মোৰ প্ৰব্লেম হোৱা নাই মোৰ শিক্ষা হেতুত কিহৰ প্ৰব্লেম শিক্ষা হেতু টাইম টু টাইম আমি তাক অফলোড কৰিমেই তাৰো ৰিপেয়াৰিং ৰিন'ভেশ্যন হ'বই আৰু যিহেতু ই এটা টেকন'লজি আমি সম্পূৰ্ণৰূপে টেকন'লজিটো নজনাৰ কাৰণে আমি ক'ৰবাত কেতিয়াবা আমি হাবাথুৰি খাই যাওঁ মাজত হঠাৎ ওলাই গ'ল এখন মাধ্যমিক বিদ্যালয়ত মিনিমাম 2টাকৈ স্মাৰ্ট ক্লাছৰুম থাকিব ডিজিটেল কণ্টেণ্টৰ দ্বাৰা শিক্ষা দান কৰাৰ আমি এটা ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে মই অনুৰোধ